নমস্কাৰ, মোৰ নাম বাবুল দাস আৰু মই এজন বৈদিক গণিতৰ প্ৰশিক্ষক। বৈদিক গণিতৰ জৰিয়তে গণিতৰ গণনা পদ্ধতিবোৰ খৰতকীয়াকৈ কৰাটো সম্ভৱপৰ। যদি আপোনাৰ সন্তানে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ভিতৰত পঢ়ি আছে আৰু যদি আপোনাৰ সন্তানে বৈদিক গণিতৰ জৰিয়তে গণিত বিষয়টো সহজ কৰাৰ লগতে গণিতৰ গণনা পদ্ধতিবোৰ খৰতকীয়াকৈ সমাধান কৰাটো বিচাৰিছে নেকি? যদি বিচাৰে তেন্তে আপুনি আমাৰ সৈতে বিনামূলীয়া অনলাইন মাষ্টাৰ ক্লাছত যোগদান কৰিব পাৰে। বৈদিক গণিতৰ জৰিয়তে গণিতৰ গণনা পদ্ধতিবোৰ কেনেদৰে খৰতকীয়াকৈ কৰিব পাৰি আহকচোন আমি চাওঁ। 7569 into 11 ইয়াৰ উত্তৰটো হ'ব 83,259। 7569 into 22 ইয়াৰ উত্তৰটো হ'ব 166518। ইয়াৰ পিছত যদি আমি 175 ইয়াৰ যদি আমি বৰ্গ উলিয়াব যাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 30625। 72 ইয়াৰ যদি আমি বৰ্গ উলিয়াওঁ তেতিয়াহ'লে উত্তৰটো হ'ব 5184। নেক্সট 99 ইয়াৰ যদি আমি বৰ্গ উলিয়াওঁ উত্তৰটো হ'ব 9801। 98 ইয়াৰ যদি আমি বৰ্গ উলিয়াওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 9604। বৈদিক গণিতৰ জৰিয়তে গণিতৰ গণনা পদ্ধতিবোৰ খৰতকীয়াকৈ কৰাটো সম্ভৱপৰ। যদি আপোনাৰ সন্তানে বৈদিক গণিতৰ ওপৰত এটা বিনামূলীয়া মাষ্টাৰ ক্লাছত যোগদান কৰাব বিচাৰিছে তেতিয়াহ'লে ওপৰত দিয়া লিংকটোত ক্লিক কৰক আৰু ফৰ্মখন ফিল আপ কৰি আমাৰ সৈতে যোগাযোগ কৰক।